পৰীক্ষা শিক্ষাব পাই কোনে জানো উলিয়াইছিলে নে একদম মানে শান্তিহে লগা হ'ল তাকেহে পৰীক্ষাটো নোযোৱালৈকে একদম মানে মই শান্তি নাই বহিব নোৱাৰি শুব নোৱাৰি দেৰিলৈকে মা একদম দিনটো ধৰি মানে পঢ়া বুলি গালিয়ে পাই থাকিবা যেনে তেনে ভগৱানে মোক চিচৰ বগাই পাৰ কৰাই নিলে দেই মায়ে আকৌ হ'লে দেই আশা কৰি আছে অকল খালি আশা কৰি থাকিব মই বোলে হেনো বোলে এই ফাৰ্ষ্ট ডিভিজনৰ 5টা লেটাৰ পাব লাগে মইহে জানিছোঁ যেনে তেনে পাছ কৰোঁ নে নকৰোঁ তাই ঠিকনা নাই আকৌ মাক আকৌ সেই ফাৰ্ষ্ট ডিভিজন 5টা লেটাৰ লাগে দেই হ'লে এইকেইদিন মায়ে মোক সেই ভাতো খাবলৈ দিয়া নাই মানে মোৰ আধা পেটি কৰিছে আৰু মায়ে ভাতকেইটা ভাত বোলে এগাল খালে হেৰি হয় বোলে পঢ়িব নোৱাৰে বোলে টোপনি ধৰে বোলে মোৰ একদম পেটটো একদম চেপেটা লাগি গৈছেগৈ ভাতকেইটা খাবলৈ শান্তি নাইকিয়া কৰি দিছে মানুহজনীয়ে হ'লে দেই মোৰ হ'লে পৰীক্ষা নহয় এইটো বৰবিৰ নিচিনাহে লাগিছে আৰু দেই একদম মানে এতিয়া আকৌ ভোক লাগিলে নহয় এতিয়া আকৌ সেই ভাত খুজিবলৈ গ'লে আকৌ মায়ে খেদন দিব নহয় মোক হ'লে দেই মই বোলে সেই এনি টাইম বোলে খাং কৰি থাকোঁ কাৰণে মোৰ বোলে সেই পঢ়াবোৰ মনত নৰয় পেটটো যদি আগতীয়াকৈ পুজি নলওঁ পেট পূজা যদি কৰি নলওঁ মগজটোৱে কাম কৰিবনে বাৰু মোৰ হ'লে পেটটো পুজি নোলোৱালৈকে মগজটো কিবা ধলাং বেলাং লাগি থাকে দেই চকুবোৰ কিবা দুৰ্বল লাগে ইমান ভোক লাগিছে কামটাকে কৰোঁ মেগী আছে নহয় মেগীকে বনাওঁগৈ মেগীকণ খাই পেলাই অকণমান শুব লাগিব শুই পেলাই উঠি পেলাই চাহ অকণ খাই আৰু পঢ়াত ধৰিম আৰু এইজনী দেখোন ৰিংকুমা হয়নে ৰিংকুমা ইমান কিবা কিবি কৰি গৈছানে নহয় মানে মই সেই মন্দিৰলৈ গৈছিলোঁ সেই শৰাই ভাগ দিম বুলি পূজাৰীজনক ক'বলৈ গৈছিলোঁ আকৌ তাৰপিছত আকৌ আমাৰ ছোৱালীজনী অকলে আছে যে মই তাইক নোকোৱাকৈ গুচি আহিলোঁ সেইকাৰণে বোলো মই যাওঁ সোনকালে তোমালোকৰ ছোৱালীয়ে এবাৰ সেই মেট্ৰিক দিব নহয় মই পাহৰিয়ে গৈছিলোঁ হেৰি তাকেহে পঢ়িছেনে নাই পঢ়া পিছে কিনো পঢ়া আৰু জানাই দেখোন আমাৰ ছোৱালীৰ কথা আমাৰ সেই ৰিংকু নিচিনা ইমান সেই চোকা নহয় পঢ়িছে আৰু তাইহে জানে আৰু কি কৰে আৰু ভগৱানে জানে তোমালোকৰ ছোৱালী আৰু ৰিজাল্ট আৰু ইনেও এইখিনি ভিতৰতে একদম আৰু 1 নম্বৰত হ'ব আৰু সেই তোমালোকৰ ছোৱালীৰ নিচিনা আমাৰ ছোৱালীয়ে নোৱাৰে কৰিব নোৱাৰে দেই মই নোৱাৰে আশাই কৰা নাই জানো কি কৰে পাই তাইহে জানে আমাৰ ছোৱালীজনী বুজিছা নাই নপঢ়ি কাৰণে নপঢ়ি 10 মিনিটমান পঢ়িব কিন্তু এটা কথা আকৌ 10 মিনিট পঢ়িলে একদম ব্ৰেইনটো কিন্তু বহুত চোকা দেই ক'ব লাগিব তাই 10 মিনিটে পঢ়িব কিন্তু একদম চব মনত ৰাখি ল'ব তাইৰ কথা একদম মানে স্কুলত নক'বলৈ নাই বুজিছানে একদম বহুত ব্ৰেইনটো চোকা বুলি কয় আৰু জানো এতিয়া পৰীক্ষাত কি কৰে নপঢ়ে দেই নপঢ়ে তাই আকৌ বোলে সেই প্ৰি টেষ্টত বোলে তাই বোলে বহুত ভাল নম্বৰ পাইছে নপঢ়াকে জানো ভাল নম্বৰ পাব জানো ইমানকৈ তুমি কৈছা বোলে 10 মিনিটহে পঢ়ে 10 মিনিট পঢ়িনো জানো সেই 100 ভিতৰত 90 97 98 এনেকৈ পাব জানো মই কোৱা নাই জানো তাৰ ব্ৰেইনটো বহুত চোকা মানে তাই সেই নপঢ়াকে সিমানটো পাইছে মই কৈছোঁ নহয় ময়ো বিচুটি খাইছিলোঁ বাৰু সেই 10 মিনিট 15 মিনিট পঢ়ে আৰু দেই এই নপঢ়াকে মানে তাই ব্ৰেইনটো চোকা যে সেইকাৰণে মানে নম্বৰটো পাইছে আৰু দেই জানো আৰু ফাইনেল পৰীক্ষাত কি হয় এইজনী কথা শুনচোন জীয়েকক লৈ মোৰ ফুটনডাল মাৰিছে চা দিনে ৰাতিয়ে সেই টিউচন কথা ক'বলৈ আহিছে নপঢ়ে জীয়েকে জীয়েকৰ ব্ৰেইন চোকা অকণমান চাই লৈছোঁ ঘৰটো ফালে সেই ফুলনি বাগিচাখনত সেই ছাগলী সোমাব পাৰে যে নোসোমাই ছাগলী ছোৱালীয়ে পঢ়িয়ে আছে চাগে গম পাব এনেও সেই ছোৱালীয়ে আৰু এনেও দিনে ৰাতিয়ে পঢ়িয়ে থাকে চাগে ন তাই অকণমান দুৰ্বল যে পঢ়াত তাকে কোৱা শুনিছোঁ আৰু সিহঁতৰ স্কুলৰ সেই মাষ্টৰনীবোৰ পাতি থকা শুনো নহয় এইখিনিত এই গাড়ীলৈ ৰৈ থাকোঁতে মই কেতিয়াবা শুনো বোলে বহুত বেয়া বোলে পঢ়া তেনেকৈ বুলি কয় তাৰপিছতে সেই অংকত বোলে এইবাৰ বোলে প্ৰি টেষ্ট বোলে যেনে তেনেহে পাছ কৰিছে হয়নে আমাৰ ছোৱালী বাৰু পঢ়াত সেই দুৰ্বলে দেই মই নক'ম আৰু চোকা বুলি তোমালোকৰ ছোৱালীজনীৰ নিচিনাকৈ আকৌ দিনে ৰাতি আমি টিউচনো দিয়াব নোৱাৰোঁ নহয় তেনেকুৱাই আৰু মোৰনো কিমান শ্ৰেণী পঢ়া মেট্ৰিকটো ময়োচোন পাছ নকৰিলোঁ এতিয়া ছোৱালী আৰু কয় নে নকয় ভগৱানেহে জানে আৰু আমাৰ ছোৱালী টিউচন নিদিয়া নহয় কোনে কৈছে টিউচন দিয়া বুলি টিউচনৰ তটোও নিদিয়া তাই এই টিউচনৰ তটোও মোক দেখি নাপালে যি পঢ়ে আৰু সেই 10 মিনিট 15 মিনিট নিজে পঢ়িব দেই টিউচন নিদিয়া দেই টিউচন তুমি যে সেই টিউচনৰ তটোও নাই বুলি ক'লা মৃদুলেনো কি কৰেগৈ গৈ তোমালোকৰ ঘৰত কালি মৃদুল আহিছিলে নহয় মৃদুলে কৈছে নহয় মৃদুল ৰুমি মানসী তিনিটাই দেখোন তোমাৰ ছোৱালীজনীক টিউচন কৰি আছে দিনে ৰাতিয়ে আকৌ যে তুমি মোৰ আগত সেই নাই কৰা বুলি কৈছা একদম মৃদুলে কৈ ফুৰিছে নে 2-3টা কেতিয়াবা প্ৰশ্ন কৈ দিয়ে সিহঁতি 3টা আহিব আহি পেলাই সেই কিবা টিভি চাই থাকিব আমাৰ ঘৰত আহি আৰু ছোৱালীকহে শিকাই দিয়ে নে মানুহৰ কথা বুজে দেই মালতী তুমি কি যে কথাবোৰ কোৱা দেই তোমাৰ জীয়াই পৰীক্ষা দিব আৰু সেই তুমি সিহঁতক টিভি চাবলৈ দিবানে আৰে টিউচন চবেই লয় চব ল'ৰা ছোৱালীয়ে আজিকালি টিউচন লয় সেইটো একো ডাঙৰ কথা নহয় আৰু কোনোবাই পঢ়িছে কোনোবাই নপঢ়িছে সেইটো নিজৰ কথা তোমাৰ ছোৱালীয়ে যদি পঢ়িছে সেই পঢ়াখিনি আমাৰ ছোৱালীয়ে গৈ লৈ আহিবগৈ নোৱাৰে বা বেলেগ এজনী মানুহৰ ছোৱালীয়ে বা ল'ৰাই গৈ সেই আজৰি পেলাই লৈ আহিবগৈ নোৱাৰে এই পঢ়া শুনাবোৰ নিজৰ লগতে থাকিব বুজিছানে তুমি সেই ইমান আৰু নপঢ়ে বুলি কৈ আৰু যিখন কথা কৈছা নহয় মই এখন কাৰণে শুনিছোঁ আৰু এইখন কাৰণে উলিয়াইহে দিব পাৰিছোঁ আৰু দেই এইবিলাক কথা মোৰ আগতে যি ক'লা আৰু বেলেগ মানুহৰ আগত নক'বাচোন ছোৱালীজনীক সেই ভালকৈ পঢ়া শুনা কৰি ভালকৈ পৰীক্ষাটো দিবলৈ ক'বা
আৰু শুনা তোমাৰ ছোৱালীয়ে সেই প্ৰি টেষ্টত যায় ইমান 97 99 এইবিলাক নম্বৰ পাইছে বুলি মিছামিছিকে যে উলিয়াই ফুৰিছা এইবিলাক কিন্তু তুমি ভাল কাম কৰা নাই তোমাৰ ছোৱালীজনীৰ কাৰণেহে বেয়া কৰিছা কিন্তু দেই এইবিলাক কথা কোনে ক'লে তোমাক এইবোৰ চব মিছা কথা দেই পাইছে তুমি নম্বৰ পাইছে আমাৰ ছোৱালীয়ে পাইছে নম্বৰ মালতী এতিয়াও সময় আছে তুমি সলনি হোৱা কথাকেইটা কোৱাৰ বাবে বেয়া নাপাবা মই আহিছোঁ আয়ো এইজনে দেখোন চববোৰ খবৰ জানে মিছামিছিকে মই লাজে পালোঁ দেই চব মৃদুলে লগাইছেগৈ গৈ কথাবোৰ এই মৃদুলক চাম ৰ ছোৱালী পৰীক্ষা শেষ হৈ লওক তাৰপিছতহে যাৰিম ভালকে